Hello my dear students, welcome to Edufusion 0.2. আজি আমি এইটো ভিডিওত আলোচনা কৰিম নগাঁও ডিস্ট্ৰিক্টৰ প্ৰি ফাইনালৰ ম্যাথছৰ কোৱেশ্চন ঠিক আছে যদি এতিয়ালৈ তোমালোকে নগাঁৱৰ কোৱেশ্চনটো চোৱা নাই তেনেহলে আজিৰ কোৱেশ্চনত চাব পাৰিবা ডিটেইলছত আলোচনা কৰিম ভিডিওটো কাটি নাচাই সম্পূৰ্ণ ভিডিও চাবা তেনেহলে তোমাৰ কি লাভ হ'ব যে গোটেইকেইটা কোৱেশ্চন তুমি ভালদৰে বুজি পাব পাৰিবা হয়নে ঠিক আছে কোৱেশ্চন নম্বৰ 1 লৈ চাও কি কৈছে 2n + 1 হোল স্কয়াৰ 2n + 1 হোল স্কয়াৰ আৰু 2n + 2 হোল স্কয়াৰ ৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে যত n এটা স্বাভাৱিক সংখ্যা আমাৰ এটা কমন ফৰ্মুলা আছিল হয়নে ৰিভিজনত কি ফৰ্মুলা আছিল যে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে মানে ইয়াত তোমাৰ n 2 টু কাৰ লগত পূৰণ হৈ আছে যেটো হৰু আছে ইয়াত n আছে n স্কয়াৰ আছে আৰু ইয়াত আছে n + 1 মানে n তকে জাস্ট 1 বেছি হয়নে তেনেহলে হৰুটোৰ লগত 2 পূৰণ হয় যেনেকুৱা ৰিভিজন 2 ত এটা কোৱেশ্চন আছিল যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তেনেহলে তাতে আমি কি কৰিছিল 36 হৈছিল আমাৰ आंसर হয়নে নাই কেনেকে 2 * 18 হৈছিল মানে হৰুটোৰ লগত 2 পূৰণ কৰিব লাগে ঠিক আছে ইয়াত চোৱাচোন 2n + 1 আছে 2n + 2 আছে কোনটো ডাঙৰ 2n + 2 ডাঙৰ তেনেহলে হৰু কোনটো 2n + 1 তেনেহলে ইয়াৰ লগত 2 ইনটু কৰিব লাগিব 2 ইনটু কৰাৰ লগে লগে আমাৰ অপচন হ'ব সি হয়নে 2 হোল ইনটু 2n + 1 কোৱেশ্চন নম্বৰ 2 কি কৈছে -2/3 হোল টু দি পাৱাৰ -4 ৰ মান কিমান হ'ব ইয়াৰ মান কিমান হ'ব এটো হুদিলে আমি কি কৰিম প্ৰথমতে পাৱাৰত যেটো মাইনাস আছে এই মাইনাসটো প্লাস কৰিম প্লাস কৰাৰ লগে লগে ইয়াৰ ভূমিত যিখিনি সংখ্যা আছে এখানে কি হৈ যাব প্ৰতিক্ৰম হৈ যাব মানে কি উল্টি যাব 3 টু যাব ওপৰত 2 -2 আহিব তলত ঠিক আছে এতিয়া পাৱাৰত কি হৈ যাব -2 প্লাস হৈ যাব এতিয়া 3 পাৱাৰত 4 কৰিলে কিমান হ'ব 3 4 বাৰ পূৰণ কৰিব লাগিব 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 কৰিলে কিমান হ'ব 81 হ'ব আকৌ 2 পাৱাৰত 4 কৰিলে কি হ'ব তোমাৰ এটো হ'ব 16 এতিয়া -4 বাৰ পূৰণ কৰিলে মাইনাস সোৱাচোন 4 বাৰ ইনটু কৰিলে কি হ'ব মাইনাস প্লাস প্লাসে মাইনাসে মাইনাস মাইনাস মাইনাসে প্লাস হৈ যাব ঠিক আছে তাহলে এটো হ'ব আমাৰ आंसर অপচন এ 16/81 সরি এ নহয় आंसर হ'ব তোমাৰ বি 81/16 ঠিক আছে কোৱেশ্চন নম্বৰ 3 কি কৈছে তলৰ বুৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা কি কৈছে যে 0.123456 ছয়টা শূন্য 64 0.123456 ছয়টা শূন্য 64 ৰ প্ৰামাণিক ৰূপ কি দিয়া আছে 6.4 * 10 টু দি পাৱাৰ -5 এটো হয় না নাই চাও আমি আগতে যেহেতু ইয়াত দশমিক আছে প্ৰামাণিক ৰূপত লবলে হলে দশমিকৰ আগত এটা অংক থাকিব লাগিব তেনেহলে দশমিকটো ইয়াত আহিব ইয়াত আহিলে কি হ'ব 6.4 * 10 টু দি পাৱাৰ যেহেতু দশমিক তোমাৰ হোফালে গৈ আছে তেনেহলে পাৱাৰত প্ৰথম কথা হল মাইনাস আহিব দ্বিতীয় কথা হল কেইটা ঘৰ যাব লগা হৈছে 1 2 3 4 5 6 সাতটা ঘৰ আহিব লগা হৈছে তেনেহলে পাৱাৰত আহিব -7 তাৰ এটো আমাৰ নহয় 1 2 3 6 ঠিক আছে নেক্সট 2 নম্বৰত কি হৈছে 0.1234 চাৰিটা শূন্য 0.1234 চাৰিটা শূন্য 1275 1275 ইয়াৰ প্ৰামাণিক ৰূপ দিয়া আছে তোমাক 1.275 * 10 টু দি পাৱাৰ -5 এটো হয় নেকি প্ৰামাণিক ৰূপ হ'বলৈ হলে তোমাৰ দশমিকৰ আগত এটা সংখ্যা থাকিব অংক থাকিব লাগিব তেনেহলে কিমান হ'ব ইয়াত হ'ব হয়নে তেনেহলে 1 2 3 4 5 তেনেহলে 1.275 * 10 টু দি পাৱাৰ যেহেতু দশমিকটো হুফালে গৈছে তেনেহলে মাইনাস আহিব 5টা আহিছে 1 2 3 4 5টা হয় এটো শুদ্ধ হয় তেনেহলে আৰু 3 নম্বৰটোত কি কৈছে তোমাৰ 3 4 3 কেইটা 0 আছে 3টা 1 2 3 তেনেহলে ইয়াৰ প্ৰামাণিক ৰূপ দিয়া আছে তোমাৰ 3.4 * 10 টু দি পাৱাৰ 5 এটো হয় নেকি হয় দশমিকৰ আগত এটা অংক থাকিব লাগে হলে তেনেহলে ইয়াত হ'ব 3.43 * 10 টু দি পাৱাৰ এবাৰ কিন্তু দশমিক নাছিল হয়নে দশমিক নাছিল মানে কি দশমিক লাষ্টত আছিল হয়নে তেনেহলে ইয়াৰ যেহেতু বাওফালে আহিব লগা হল 1 2 3 4 5
তেনেহ'লে পাৱাৰত আহিব 5 হয় এইটো শুদ্ধ তেনেহ'লে আমি কোনটো পালোঁ প্ৰথমটো অশুদ্ধ পালোঁ যেটো দিয়া আছিল তোমাক এইটো নহয় এইটো হ'ব সেকেন্ডটো শুদ্ধ পালোঁ থাৰ্ডটো শুদ্ধ পালোঁ তেনেহ'লে আমাৰ অপশন কোনটো হ'ব এইটো অপশন হ'ব 2 আৰু 3 শুদ্ধ 1 অশুদ্ধ মানে অপশন সি চোৱা কোৱেশ্চন নম্বৰ 4 কি কৈছে যে 146.41 ৰ বৰ্গমূল কিমান ইয়াৰ স্কয়াৰ ৰুট কিমান ইয়াৰ বৰ্গমূল তোমাক যেটো অপশনত দিয়া আছে অপশন এ আছে 12.1 অপশন বি 1.21 আৰু বাকি অপশন সি আৰু অপশন ডি যেটো আছে মানে 11.2 আৰু 1.12 এই দুয়োটাৰে লাষ্টত কিমান আছে 2 আছে হয় না নাই তেনেহলে ইয়াতৰ বৰ্গমূল এই দুটা কেনেকৈ হ'ব আমি কি জানো যে বৰ্গমূলক যদি আমি স্কয়াৰ কৰি দিও তেনেহলে আকৌ বৰ্গ সংখ্যাটো সমান হ'ব তেনেহলে লাষ্টৰ যেটো অপশন দুটা আছে সি আৰু ডি সি যদি আমি স্কয়াৰ কৰো 2 স্কয়াৰ লাষ্টৰ সংখ্যাটো অংকটো স্কয়াৰ কৰিলে কি হ'ব 2 স্কয়াৰ কৰিলে 4 হ'ব যেটো তোমাক কোৱেশ্চনত দিয়া আছে ইয়াৰ তো লাষ্টত কি আছে এককৰ স্থানত 1 আছে হয় না নাই তেনেহলে সি আৰু অপশন ডি হ'বই নোৱাৰে সিও হ'ব নোৱাৰে ডিও হ'ব নোৱাৰে কিয় কাৰণ দুইটাৰ লাষ্টত 2 আৰু 2 আছে 2 স্কয়াৰ কৰিলে 4 2 স্কয়াৰ কৰিলে কি হ'ব 4 তেনেহলে অপশন সি আৰু ডি কাট গল তেনেহলে অপশন এ আৰু বি দুটাৰ ভিতৰত যিকোনো এটা হ'ব হয়নে অপশন এ কিমান আছে 12.1 লাষ্টত 1 আছে 1 স্কয়াৰ কৰিলে 1 হ'ব পাৰে হয় এটো হ'ব পাৰে অপশন বিও হ'ব পাৰে তেনেহলে আকৌ এটা কথা আমি জানো বৰ্গ সংখ্যাটোৰ দশমিকৰ পিছত যদি দুটা অংক থাকে বৰ্গমূলত এটা অংক থাকিব মানে কথাটো এনেকুৱা দশমিকৰ পিছত যি বৰ্গ সংখ্যাত দশমিকৰ পিছত যি কেটা অংক থাকিব তাৰ আধা থাকিব আৰু জোড়া সংখ্যক থাকিব লাগিব মানে কেনেকুৱা কথা ধৰা যদি দশমিকৰ পিছত কোনো এটা সংখ্যা লেট আস সে 4 6 7 6 2 1 ইয়াত ধৰা ইয়াত পয়েন্ট আছে ইয়াত দশমিকৰ পিছত কেইটা আছে অংক 4টা আছে তেনেহলে ইয়াৰ বৰ্গমূলত যদি বৰ্গমূল উলাও তেনেহলে ইয়াৰ বৰ্গমূলত দশমিকৰ পিছত 2 ঘৰ থাকিব মানে আধা হৈ যাব তেনেহলে সেই হিচাপ মতে আমাৰ একেবাৰে শৰ্টকাটত অপশন কোনটো হৈ আছে ইয়াত যেহেতু দশমিকৰ পিছত 2 ঘৰ আছে এনসাৰত আমাৰ দশমিকৰ পিছত 1 ঘৰ থাকিব লাগিব তেনেহলে অপশন এ 12.1 হ'ব সো কোৱেশ্চন নম্বৰ 5 কি কৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ঋণাত্মক নাই এটো ঋণাত্মক নহয় ধনাত্মক হ'ব কাৰেকচন কৰি লবা দুটা ধনাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব যাতে আমি এটো ফৰ্মুলা জানো কি জানো যে এ ইজ ইকুৱেল টু বি কিউ প্লাস আৰ যত 0 লেস দেন ইকুৱেল আৰ লেস দেন বি হ'ব হয়নে এটো কোনটো অপশন হৈ আছে অপশন নাম্বাৰ বি হয়নে কোৱেশ্চন নম্বৰ 6 কি হৈছে যদি দুটা সংখ্যা p আৰু q ৰ গহাও আৰু লহাগু ক্ৰমে x আৰু y হয় দুটা সংখ্যা দিয়া আছে এটা হল p আৰু এটা কি q এই দুটাৰ গহাও দিয়া আছে x আৰু লহাগু কি দিয়া আছে y এটো শর্টকাট লিখি ললো গহাও এটো কি লহাগু ঠিক আছে গহাও আৰু লহাগু x আৰু y হয় তেন্তে ইমানৰ মান কিমান হ'ব কি দিয়া আছে x স্কয়াৰ y স্কয়াৰ ডিভাইড বাই p স্কয়াৰ q স্কয়াৰ ইয়াৰ মান কিমান হ'ব হয়নে আমি কি জানো যে গহাও পূৰণ লহাগু ইয়াত গহাও কিমান দিয়া আছে x গহাও পূৰণ লহাগু কি দিয়া আছে y ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি কি এটা হল p আৰু এটা কি q ইয়াতৰ পূৰণফল বা গুণফল হয়নে আমাৰ মান কোনটো লাগে x স্কয়াৰ y স্কয়াৰ তেনেহলে ইয়াত তো x আৰু y ৰ মাজত পূৰণ বুজাবই এইফালে স্কয়াৰ কৰি দিলো p স্কয়াৰ q স্কয়াৰ লাগে p স্কয়াৰ মানে এই দুটাক এক লগ কৰি দিলো পূৰণ আছে মাজত হয়নে স্কয়াৰ তেনেহলে ইয়াতৰ মান লাগে হয়নে নাই x স্কয়াৰ y স্কয়াৰ সোয়া ইয়াক আমি কি লিখিব পাৰি x স্কয়াৰ ইয়াক লিখিব পাৰি আমি y স্কয়াৰ হয়নে আকৌ ঠিক একেদৰে ইয়াকো আমি কি লিখিব পাৰো p স্কয়াৰ ইয়াক লিখিব পাৰো q স্কয়াৰ এতিয়া যদি তুমি মনে মনে ইয়াত এটা পূৰণ বুলি ভাবা একোটো নহয় হয়নে নাই এক পূৰণ কৰিলে কি হ'ব এইখিনি হ'ব এতিয়া যদি মই x স্কয়াৰ y স্কয়াৰ ৰাখি দিও তেনেহলে চাও পাৰা যে এইখিনি 1 ৰ লগত পূৰণ হৈ আছে এইখিনি বাওফালে আহিলে কি হ'ব হৰণ হ'ব p স্কয়াৰ q স্কয়াৰ তেনেহলে বাওফাল থাকিল কি 1 তেনেহলে এইখিনি মান কিমান পালো আমি 1 পালো আমাৰ অপশন কোনটো হ'ব অপশন বি সো কোৱেশ্চন নম্বৰ 7 কি কৈছে একেলগে নাই 3টা ঘণ্টা 6 12 আৰু 18 মিনিট সময়ৰ মুৰে মুৰে বাজে 3টা ঘণ্টা আছে বিদ্যালয়ত যে ঘণ্টা আছে হয়নে হেটো ঘণ্টা 3টা ঘণ্টা আছে তাতে যত এটা ঘণ্টা 6 আৰু এটা 12 আৰু এটা 18 মিনিট মুৰে মুৰে বাজে কিমান 6 12 18 মিনিট মুৰে মুৰে বাজে যদি 3টা ঘণ্টা একেলগে 6 am
6 AM বাজে 6টা বজাত ৰাতিপুৱা 6টা বজাত যদি 3টা ঘণ্টা একেলগে বাজে তেন্তে পৰৱৰ্তী কিমান সময়ৰ পাছত বেল কেইটা একেলগে পুনৰ বাজিব ঠিক আছে এতিয়া যেহেতু ইয়াতৰ মাজত এটা সময়ৰ অন্তৰাল আছে প্ৰথম 6 সেকেন্ড হোৱাৰ লগে লগে ই এটা বাজিব হয়নে 12 সেকেন্ড হোৱাৰ লগে লগে ই বাজিব 18 সেকেন্ড হোৱাৰ লগে লগে ই বাজিব এতিয়া এই ক্ষেত্ৰত যদি আমি চাও তেনেহলে আমাৰ 3টা ঘণ্টা যদি একেলগে বাজিব লগা হয় তেনেহলে নিম্নতম কি হ'ব লাগিব কমসে কম 18 হ'ব লাগিব 18 সেকেন্ড হ'ব লাগিব কেনেকে 6 সেকেন্ড হোৱাৰ লগে লগে 3টা তো একেলগে নাবাজে হয়নে নাই 12 সেকেন্ড হোৱাৰ লগে লগে তো 3টা একেলগে নাবাজে কিয় কাৰণ এটো 6 সেকেন্ড হলে বাজিব কিন্তু এটো নাবাজে হয়নে নাই তেনেহলে মিনিমাম সময় কিমান লাগিব 18 বা তাতকৈ বেছি লাগিব আৰু যদি যেটো ক্ষেত্ৰত তোমাৰ এনসারটো তুমি দেখা পাবা যে যিখিনি মান দিয়া আছে আৰু এইখিনি ক্ষেত্ৰত যদি তোমাৰ এনসারটো ডাঙৰ হয় তেনেহলে সেই ক্ষেত্ৰত তোমাৰ ওলাব লাগিব কি লহাগু ওলাব লাগিব হয়নে তেনেহলে আমি 6 12 আৰু 18 ৰ লহাগু ওলাম গুটেইটাত কেৰা হৰণ যায় 2 এৰে যায় 3 বাৰ 6 বাৰ 18 ত 9 বাৰ আকৌ যাব 3 ৰে 1 বাৰ কেবাৰ 2 বাৰ 3 বাৰ আৰু লাষ্টত মৌলিক সংখ্যা ওলাইছে 2 3 গুণ 6 6 2 গুণ 12 12 3 গুণ 18 হয়নে 18 মিনিট পিছত বাজিব ইয়াত শর্টকাট নিয়ম এটোৱে যদি 36 6 2 3 গুণ 6 6 2 গুণ 12 12 3 গুণ 36 হা ঠিক আছে 2 3 গুণ 6 6 2 গুণ 12 12 3 গুণ 18 12 3 গুণ 36 হয়নে তেনেহলে আমাৰ 36 মিনিট পিছত আকৌ দুইটা একেলগে বাজিব তেনেহলে 6 বাজি কিমান হ'ব 36 AM হ'ব হয়নে অপচন কোনটো হ'ব আমাৰ অপচন হ'ব ডি সো কোশ্চেন নাম্বার 8 কি কৈছে যদি px is equal to ax square minus 3 whole into a minus 1 whole into x minus 1 বহুপদৰ এটা শূন্য i নহয় এটো 1 হয় তেন্তে এৰ মান হ'ব এই কোশ্চেনটো কোনোবা এটা সনত আহিছিল জেনক ইম্পৰ্টেন্ট হয় কি দিয়া আছে px is equal to ax square minus 3 whole into a minus 1 whole into x minus 1 হয়নে এই বহুপদৰ এটা শূন্য যদি 1 দিয়া থাকে এটা শূন্য মানে কি আছিল যে বহুপদ এটাৰ চলকৰ হেতু মান যেটো মান বহালে সম্পূৰ্ণ বহুপদৰ মান কি হৈ যাব 0 হৈ যাব ঠিক আছে আমি এক কাম কৰিম a থাকি গল x ৰ ঠাইত 1 বহাম 1 স্কয়ার minus 3 into a minus 1 whole into x ৰ ঠাইত 1 বহাইছো minus 1 এতিয়া সম্পূৰ্ণ বহুপদৰ মান কি হৈ গল 0 হৈ গল হয়নে তেনেহলে 1 স্কয়ার মানে 1 1 ৰ লগত a ইনটু কৰিলে a হ'ব minus 3 ৰ লগত চোৱা ইয়াত গুটে 3 ৰ লগত এই ব্র্যাকেট তাৰ লগত 1 পূৰণ হৈ আছে 3 1 গুণ 3 হ'ব এতিয়া বাকিখিনি পূৰণ কৰি যাম 3 ৰ লগত a পূৰণ কৰিলে 3a মাইনাস মানে প্লাস 3 ৰ লগত 1 পূৰণ কৰিলে 3 minus 1 is equal to 0 হয় না হয় এতিয়া প্লাসৰ এটা a মাইনাসৰ 3টা a মাইনাসৰ দুটা a থাকিব প্লাসৰ 3 আৰু মাইনাসৰ 1 প্লাসৰ 2 হ'ব হেইফালে গলে -2 মাইনাস মাইনাস ক্যান্সেল হৈ গল a থাকি গল পুরনো দুই হেইফালে গলে হরণ যাব কেইবাৰ যাব একবাৰ মানে অপশন হ'ব a 1 কোশ্চেন নাম্বার 9 কি কৈছে 2 plus √3 আৰু 2 minus √3 ৰ শূন্য বিশিষ্ট বহুপদ হ'ব কোনটো হ'ব দিয়া আছে তোমাক চাৰিটা বহুপদ দিয়া আছে কি দিয়া আছে বহুপদ দুটা এটা সরি শূন্য দুটা কি দিয়া আছে এটা হল 2 plus √3 আৰু এটা হৈছে 2 minus √3 ঠিক আছে এতিয়া বহুপদ উলাবলৈ হলে আমি কি লাগিব প্ৰথমতে বহুপদৰ শূন্য দুটাৰ যোগফল হয়নে শূন্য দুটাৰ যোগফলৰ যোগ কৰিলে কি হ'ব কোৱাচোন যোগ কৰিলে হ'ব প্লাসৰ 2 আৰু প্লাসৰ 2 কি হ'ব প্লাসৰ 4 আৰু মাইনাসৰ √3 প্লাসৰ √3 ক্যান্সেল হৈ যাব হয় না নাই নিশ্চয় হৈ যাব এতিয়া আলফা ইনটু বিটা মানে শূন্য দুটাৰ পূৰণফল এতিয়া এই দুটা যদি আমি আকৌ পূৰণ কৰো পূৰণ কৰিলে কি হ'ব কোৱাচোন a + b a - b ফৰ্মুলা হলনে হয় নিশ্চয় হয় ইয়াৰ ফৰ্মুলা কি a স্কয়ার - b স্কয়ার মানে 2 স্কয়ার minus √3 স্কয়ার মানে কিমান হল 2 স্কয়ার কৰিলে 4 minus স্কয়ার ৰুট ক্যান্সেল যাই থাকিব 3 তেনেহলে কিমান পালো আমি 1 হয়নে হয় তেনেহলে আমাৰ বহুপদ কি হ'ব বহুপদৰ উলোৱাৰ ফৰ্মুলাটো হল x স্কয়ার না ইয়াত আছিল তোমাৰ k whole into x স্কয়ার minus alpha plus beta whole into x plus alpha beta হয়নে হয় তেনেহলে ইয়াত কি থাকি গল x স্কয়ার লিখিলো মই মাইনাস আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফল কিমান আছে 4 x ইয়াত আলফা ইনটু বিটা মানে শূন্য দুটাৰ পূৰণফল কিমান দিয়া আছে 1 + 1
ইয়াত যদি আমি কেয়াৰ মান 1 ধৰো তেনেহলে 1 থকা আৰু নথকা একে কথা এইটো হ'ব আমাৰ বহুপদ হয়নে অপচন কোনটো আছে ইয়াত অপচন হৈ আছে বি x² - 4x + 1 কোৱেশ্চন নম্বৰ 10 কি কৈছে যদি x = 2 বাবে x² + kx + 5 বহুপদৰ মান 15 হয় তেন্তে হেই একে বহুপদৰ মান x = 5 ৰ বাবে কি হ'ব কি কৈছে x = 2 x = 2 কোনটো বহুপদৰ বাবে মান হয় x² + kx + 5 এই বহুপদৰ মান কিমান হয় 15 হয় কেতিয়া যেতিয়া আমি x = 2 হয় তেনেহলে এক কাম কৰিম আমি x ৰ ঠাইত 2 বহাই দিম স্কয়াৰ প্লাস k * x ৰ ঠাইত 2 প্লাস 5 তেনেহলে চোৱাচোন কোৱেশ্চনত কি কৈছে যে x = 2 এইখিনি বহুপদৰ মান হয় যেতিয়া কি হয় x = 2 এইখিনি বহুপদটোৰ মান 15 হয় মানে এইখিনি বহুপদৰ ঠাইত যদি আমি যদি x ৰ লগৰ ঠাইত যদি 2 বহাই দিও তেনেহলে এইখিনি বহুপদৰ মান কিমান হৈ যায় আমাৰ 15 ঠিক আছে তেনেহলে 2 স্কয়াৰ কৰিলে 4 প্লাস k ল 2 ইনটু কৰিলে 2k + 5 = 15 হয় না হয় এতিয়া প্লাসৰ 4 আৰু প্লাসৰ 5 ইয়া 2k থাকি গল প্লাসৰ 9 হ'ব এই প্লাসৰ 9 হেফালে গলে কি হ'ব -9 কিমান পালো এটো আমি 6 হয় না ইয়া যদি k টো ৰাখি দিও পূৰণ দুই হেফালে গলে কি হ'ব হৰণ মানে কেইবাৰ গল 3 বাৰ কার মান পালো এটো আমি k ৰ মান তেন্তে হেই একে বহুপদৰ মান x = 5 ৰ বাবে কি হ'ব এই বহুপদটো x = যদি 5 হয় তেনেহলে কিমান হ'ব একেবাৰে ইজি তেনেহলে x ৰ ঠাইত বহুপদটোৰ ঠাইত আমি এবাৰ কি কৰিম চলকৰ ঠাইত x ৰ ঠাইত আমি 5 বহাই দিম x ৰ ঠাইত 5 স্কয়াৰ ঠিক আছে প্লাস k ৰ ঠাইত মান পাইছো 3 ইনটু আকৌ x ৰ ঠাইত কিমান x ৰ ঠাইত 5 কৈ দিছে x ৰ ঠাইত 5 প্লাস 5 ইয়াৰ মান কিমান হল 25 প্লাস 3 ইনটু 5 কৰিলে 15 প্লাস 5 কিমান পালো এটো 15 25 আৰু 15 যোগ কৰিলে 40 আৰু 5 45 মানে অপচন কোনটো হ'ব আমাৰ সি সো কোৱেশ্চন নম্বৰ 11 কি কৈছে যদি x³ + ax² + bx + c বহুপদৰ এটা শূন্য -1 মানে কোৱাৰ লগে লগে যেতিয়াই তোমাক ক'ব যে এটা শূন্য ইমান বা হিমান তাৰ মানে কি চলকৰ ঠাইত হেই মানটো বহাই দিলে সম্পূৰ্ণ বহুপদৰ মান কি হৈ যাব 0 তেন্তে হেই বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল কিমান হ'ব ঠিক আছে আমাৰ বহুপদটো আগতে লিখি লম x³ + ax² + bx + c এইখিনি বহুপদৰ এটা শূন্য কিমান -1 ঠিক আছে এতিয়া আমি চলকৰ ঠাইত -1 বহাই দিম চলকৰ ঠাইত -1 চলক কি x -1 বহাইছো কিউব প্লাস a থাকি গল x ৰ ঠাইত -1 স্কয়াৰ প্লাস b থাকি গল চলকৰ ঠাইত -1 প্লাস c সম্পূৰ্ণ বহুপদৰ মান কি হৈ যাব 0 তেনেহলে -1 কিউব কৰিলে কি হ'ব 1 -1 প্লাস a ইনটু -1 স্কয়ার কৰিলে কি হৈ যাব +1 হৈ যাব প্লাস a মাইনাস a মাইনাস b প্লাস c = 0 তেনেহলে কিমান পালো আমি পালো -1 প্লাস a ইনটু 1 কৰিলে a হ'ব -b প্লাস c হয়নে = 0 ঠিক আছে আমি আগতে এইখিনি বস্তু ৰাখি দিলো হ'ব না নাই এতিয়া তেন্তে বহুপদৰ শূন্য কেইটাৰ পূৰণফল যেহেতু এটো এটা ত্ৰিঘাত বহুপদ হাইয়েস্ট পাৱাৰ কিমান আছে 3 আছে তেনেহলে ইয়াৰ শূন্য কেইটাৰ পূৰণফলৰ ফৰ্মুলা মানে আলফা ইনটু বিটা ইনটু গামা ফৰ্মুলা কি -d/a ঠিক আছে ইয়াত মাইনাস d ৰ ঠাইত কি আছে c/a a কিমান দিয়া আছে a হৈছে তোমাৰ x³ ৰ হক কিমান 1 তেনেহলে -c/1 মানে কি এটো -c হ'ব এতিয়া মাইনাস থাকি গল c ৰ মান কিমান হ'ব আমি ইয়াৰ পৰা c মান পাম কেনেকে ইয়াত যদি মই অকল c টো ৰাখি দিও যদি ৰাখি দিও c ৰাখি দিয়াৰ লগে লগে বাকি বিলাক বাওফালৰ পৰা সোফালে যাব তেনেহলে -1 হেফালে যায় কিনা +1 হ'ব প্লাসৰ a হেফালে গলে -a হ'ব মাইনাসৰ b হেফালে গলে কি হ'ব প্লাসৰ b হ'ব তেনেহলে মাইনাস থাকি গল c ৰ মান এখিনি পালো c ৰ মানটো বহাই দিও 1 - a + b মানে কিমান পালো আমি -a + a -1 -a - b ঠিক আছে হয় তেনেহলে অপচন কোনটো হ'ব আমাৰ অপচন হ'ব অপচন ডি ক্যাপিটাল প্লাসৰ a ঠিক আছে মাইনাসৰ b ঠিক আছে মাইনাসৰ 1 অপচন কোনটো হ'ব ডি হ'ব উলট পালট কৈ আছে কোৱেশ্চন নম্বৰ 12 কি কৈছে সোৱা তলৰ বোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা শুদ্ধ বিকল্প কোনটো হ'ব এটো বাছি উলাব কৈছে যদি a1x মানে
এইটো এটা দুটা চলযুক্ত ৰৈখিক সমীকৰণ দিয়া আছে তাৰ পিছত আৰু এটা দিয়া আছে দুটা চলযুক্ত ৰৈখিক সমীকৰণ দুটা কি কি a1x + b1y + c1 = 0 আৰু এটা a2x + b2y + c2 = 0 হয় না হয় তেনেহলে মিলাব লাগে তিনটা আছে তিনটাৰ লগত কোনটো মিলিব প্ৰথম যেটো আছে a1/a2 = b1/b2 = c1/c2 আমি কি জানো যদি গোটেইটা এনেকে সমান সমান থাকে তেনেহলে এটো কি হ'ব অহিম সংখ্যক সমাধান থাকে হয় না নাই অহিম সংখ্যক সমাধান থাকে তেনেহলে 1 ৰ লগত কোনটো মিলি গৈছে অহিম সংখ্যক সমাধান 2 নম্বৰটো মিলি গৈছে হয় না নাই 2 নম্বৰটো মিলি গৈছে এন্ড 1 ৰ লগত 2 নম্বৰ মিলাটো এটা অপচনে আছে হেতু হল কি অপচন বি এটো কিন্তু এটা ট্ৰিক কি কোৱাচোন যে তুমি আগতে চাবা তুমি যদি জিকেট অপচন দিয়া আছে তাৰ লগত যদি মিলাব লগা আহে তেনেহলে তুমি এটা আগতে মিলাই চাবা যে এটোৰ লগত কোনটো মিলিছে যেটো মিলিব যদি আনসাৰটো কনফার্ম হোৱা তেনেহলে তুমি কি চাবা যে এইটো অপচন কোনটো কোনটোত আছে ইয়াত চোৱা 1 ৰ লগত যে 2 হ'ব এটো অকল অপচন বি তে আছে বাকি অপচন এ 1 ৰ লগত 3 সি অপচনৰ লগত 1 ৰ লগত 1 এ আছে তাৰ পিছত ডি 1 ৰ লগত 1 আছে তেন নহব এটো কোনটো হ'ব অপচন বি হ'ব বাকিখিনি চোৱা দৰকাৰ নাই যদি এখিনিত কনফার্ম আছে হয় আমি কনফার্ম ঠিক আছে নেক্সট কোশ্চন নম্বৰ 13 ত কি কৈছে তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা আচ্ছা ঠিক আছে প্ৰথম সমীকৰণটোত কি কৈছে এক নম্বৰটোত দুটা সমীকৰণ আছে এটো চাব লাগে যে সংগত নে অসংগত গোটেইটা অপচনত কি দিয়া আছে সংগত নে অসংগত এটো দিয়া আছে প্ৰথমতে আমি এক নম্বৰত অলপ শৰ্টকাট কৰিম হয়নে শর্টকাট মানে কেনেকুৱা 3x + 2y = 5 আছে আৰু এটা আছে কি এটা দেখাই দিছো 2x + 3y = 5 আছে হয়নে তেনেহলে এটো সংগত নে অসংগত আমি কি জানো যদি সমাধান থাকে তেনেহলে সংগত আৰু যদি সমাধান না থাকে তেনেহলে অসংগত হয়নে তেনেহলে a1/a2 কৰিম a1 কিমান আছে 3/2 আৰু b1/b2 কৰিম b1 কিমান আছে 2/b2 কিমান আছে 3 এই দুটা ইকুয়াল হল নেকি না ইকুয়াল হোৱা নাই তেনেহলে এটো কি হ'ব তোমাৰ এটা সমাধান থাকিব হয়নে আৰু এটা সমাধান থাকে মানে কি সংগত হয় হয় প্ৰথমটো সংগত হয় সেকেন্ডটো কি কৈছে 2x - 3y = 7 এটো কৰি চাম a1/a2 a1 আছে 2/a2 আছে 2 তেনেহলে কিমান হ'ব এটো 1 হ'ব তাৰ পিছত b1/b2 কৰিম b1 কিমান আছে -3 আৰু b2 হৈছে -3 তেনেহলে -3 -3 একবাৰ যাব হয় এটো ইকুয়াল হল তাৰ পিছত c1/c2 কৰিম c1 কিমান আছে 7 আছে বাও ফলা আহিলে -7 হ'ব আৰু c2 আছে 8 আছে বাও ফলা আহিলে -8 হ'ব মাইনাস ক্যান্সেল সোয়া a1/a2 1 b1/b2 1 কিন্তু c1/c2 কি ওলাইছে 7/8 ইকুয়াল হোৱা নাই তাৰ মানে কি হৈ আছে এটো সমান্তৰাল হৈ আছে আৰু সমান্তৰাল হলে কি হ'ব সমাধান না থাকে মানে কি এটো অসংগত 2 নম্বৰ অপচন নহয় 3 নম্বৰটো কি হৈ আছে 3 নম্বৰটো সাম ইয়াত সাম a1 হৈ আছে 2 a2 হৈ আছে 4 2 2ত একবাৰ 4 দুইবাৰ মানে 1/2 b1 কিমান আছে 3 b2 কিমান হৈ আছে 6 3 3ত একবাৰ 3 6ত দুইবাৰ ঠিক আছে এটো 1/2 পালো আৰু এটা আছে তোমাৰ c1/c2 c1 হৈছে 9 বাও ফলা আহিলে -9 c2 হৈ আছে 18 বাও ফলা আহিলে -18 মাইনাস ক্যান্সেল 9 9ত একবাৰ 18ত দুইবাৰ ইয়াত চোৱা গোটেইটাত 1/2 1/2 1/2 ওলাইছে মানে কি ইয়াত মিলি যাব ৰেখা দুডাল হয় না নাই আৰু যদি মিলি যায় তেনেহলে অহিম সংখ্যক সমাধান থাকিব আৰু অহিম সংখ্যক সমাধান হলে কি হ'ব সংগত মানে 3 নম্বৰটো সংগত হয় আৰু আমি কি পালো অকল 1 আৰু 3 সংগত 2 টো কি অসংগত অপচন কোনটো হ'ব অপচন হ'ব আমাৰ সি 1 আৰু 3 সংগত আৰু 2 অসংগত সো কোশ্চেন নম্বৰ 14 কি কৈছে কেৰ মান কিমানৰ বাবে কেৰ কি মানৰ বাবে x + 2y = 5 আৰু 3x + ky - 15 = 0 ৰৈখিক সমীকৰণ জোৰৰ একক সমাধান থাকিব একক সমাধান মানে কেটা সমাধান এটা সমাধান আৰু ইয়াৰ বাবে ফৰ্মুলা কি ফৰ্মুলা হৈছে a1/a2 = not b1/b2 হয় না হয় ঠিক আছে তেনেহলে সমীকৰণ দুটাৰ পৰা তুমি ভালদৰে চোৱা প্ৰথম সমীকৰণৰ a1 মানে কি x ৰ হক কিমান আছে 1 a2 দ্বিতীয় সমীকৰণটোৰ x ৰ হক কিমান আছে 3 = not b1 b1 মানে কি প্ৰথম সমীকৰণটো y ৰ হক কিমান আছে 2 b2 কি দ্বিতীয় সমীকৰণটোৰ y ৰ হক কিমান আছে k
তেনেহ'লে বজ্ৰ পূৰণ কৰিম 1ৰ লগত কে পূৰণ কৰিলে কে হ'ব ইকুৱেল নট যেনেকুৱা আছে তেনেকুৱা দিলোঁ 3ৰ লগত 2 পূৰণ কৰিলে 6 হ'ব মানে কে ইকুৱেল নট 6 মানে অপশ্যন ডি কুৱেশ্যন নম্বৰ 15 কি হৈছে এক্স আৰু ৱাইৰ কি মানে এই দুটা সমীকৰণ জোৰ সমাধান কৰে ঠিক আছে মানে তলত সমাধান দিয়া আছে এক্স আৰু ৱাইৰ ঠাইত কি বহালে মানে এই দুটা সমীকৰণ কি কৰে সিদ্ধ কৰে স্যাটিসফাই কৰে হয়নে তেনেহ'লে আমি প্ৰথমটো চাম কিমান আছে 2 3 আছে হয়নে 3 থাকি গ'ল প্ৰথম সমীকৰণটো কি আছিল 3x + 2y = 13 আমি বাও ফালে x আৰু y ৰ মান বহাম যদি হুফালে 13 যাতে মিলি যায় আমাৰ হয়নে নাই অপচন নম্বৰ 8 কি আছে অপচন নম্বৰ 8 আছে 2, 3 ঠিক আছে x ৰ ঠাইত 2 বহাম y ৰ ঠাইত 3 বহাম 3 * x ৰ ঠাইত 2 + 2 * y ৰ ঠাইত 3 তেনেহ'লে কিমান হ'ল 3 2 গুণ 6 যোগ 2 3 গুণ 6 6 6 12 হ'ব এনে মিলা নাই প্ৰথমটো যদি মিলা নাই সেকেন্ড সমীকৰণত বহাই লাভ নাই হয়নে তেনেহ'লে অপচন বি চাম অপচন বি কি আছে অপচন বি আছে 3, 2 অপচন বি 3, 2 আছে তেনেহ'লে আমি 3 * x ৰ ঠাইত এবাৰ 3 বহালো + 2 * y ৰ ঠাইত 2 বহাম কিমান হ'ল 3 3 গুণ 9 যোগ 2 2 গুণ 4 তেনেহ'লে কিমান হ'ল 9 আৰু 4 এ 13 হ'ব হয় হুফালৰ লগত মিলিছে এটা মিলিলে নহ'ব দুইটা মিলিব লাগিব আৰু এটা সমীকৰণ কি আছে 4x - 5y = 2 এতিয়া আমি বাও ফালে x আৰু y ৰ মান বহাম হুফালে 2 মিলিব লাগিব 4 * x ৰ মান কিমান 3 - 5 * y ৰ মান কিমান 2 4 3 গুণ 12 - 5 2 গুণ 10 তেনেহ'লে 12 পৰা 10 গ'লে 2 হ'ব হয়নে হুফালে মিলিছে নে নাই মিলিছে তেনেহ'লে আমাৰ আৰু বাকিবিলাক চোৱা দৰকাৰ নাই অপচন বি হ'ব আমাৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 16 কি হৈছে যদি ax² + bx + c = 0 সমীকৰণৰ মূল দুটা সমান মূল দুটা কি কৈছে সমান তেন্তে c ৰ মান কিমান হ'ব আমি কি জানো যে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হলে ভেদ নিৰূপক কি আছিল b² - 4ac হয়নে d = b² - 4ac ৰ মান কিমান হৈ যাব 0 হৈ যাব তেনেহ'লে কোৱেশ্চন কৈছে যে c ৰ মান কিমান হ'ব c ৰ মান তাৰ মানে ইয়াত আমি অকল c2 ৰাখি দিম বাকি সব কেইটা হেফালে লৈ যাম কেনেকে ইয়াত b² ৰাখি দিলো প্ৰথমতে হেতুই লৈ যাও -4ac হেফালে গলে কি হ'ব +4ac হৈ যাব ইয়াত c2 ৰাখি দিম তেনেহ'লে c ৰ লগত 4a হৈ আছে পূৰণ এফালে আহিলে কি হ'ব হৰণ মানে b² / 4a হয়নে হয় তেনেহ'লে অপচন কোনটো হৈ আছে অপচন এ তাৰপিছত কোৱেশ্চন নম্বৰ 17 কি কৈছে x² + px + 12 = 0 সমীকৰণৰ এটা মূল 4 মূল আৰু শূন্য একে প্ৰায় হয়নে তেনেহ'লে x ৰ ঠাইত যদি আমি 4 বহাই দিও তেনেহ'লে গোটেইখিনি মান 0 হৈ যাব য'ত x² + px + q = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান তেন্তে q ৰ মান কিমান হ'ব প্ৰথমতে আমি কি কৰিম এটা মূল 4 যে হয় এটো বহাই দিম আগতে কি আছে x² x ৰ ঠাইত 4 স্কয়াৰ প্লাস p * x ৰ ঠাইত 4 যোগ 12 = 0 তেনেহ'লে 4 স্কয়াৰ কৰিলে 16 + 4p + 12 = 0 ইয়াত যদি মই 4p টো ৰাখি দিও 16 আৰু 12 কিমান হ'ল 18 28 + 28 এফালে আহিলে -28 ইয়াত যদি p টো ৰাখি দিও পুৰণৰ 4 এফালে গলে হৰণ 4 28 7 বাৰ যাব -7 p ৰ মান -7 য'ত কৈছে যে এই যে তাৰ পিছৰ সমীকৰণটো x² + px + q x² + px + q = 0 হয়নে সমীকৰণৰ মূল দুটা সমান আৰু সমান মূল দুটা বাস্তৱ আৰু সমান তেন্তে q ৰ মান কিমান হ'ব আচ্ছা p ৰ মান আমাৰ যিমান পাইছো আমি এটো বহাই দিম কিমান পাইছো -7 পাইছো এটো -7 বহাই দিছো তেনেহ'লে মূল দুটা সমান বুলি কৈছে নহয় হয় কৈছে তেনেহ'লে মূল দুটা সমান হলে b² - 4ac ৰ মান কিমান হ'ব 0 হ'ব হয়নে তেনেহ'লে ইয়াত c ৰ মান ওলাব লাগে ঠিক আছে b ৰ ঠাইত কিমান আছে -7 -7 স্কয়াৰ -4 l ঠাইত কিমান আছে x² হওক কিমান 1 c ঠাইত কি আছে q আছে = 0 -7 স্কয়াৰ কৰিলে কিমান হ'ব 49 -4 1 গুণ 4 4 লগত q পূৰণ কৰিলে 4q হয়নে এতিয়া -4q হেফালে গলে কি হ'ব +4q হ'ব হয়নে ইয়াত যদি q টো ৰাখি দিও পুৰণৰ 4 হেফালে গলে হৰণ হয়নে এনসার এটো কেনেকুৱা হ'ল হয় অপচন নম্বৰ ডি 49/4 সো কোৱেশ্চন নম্বৰ 18 কি কৈছে
যদি 4x স্কোয়ার মাইনাস 2x প্লাস কে মাইনাস 4 ইজ ইকুয়াল টু 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল আনটোৰ অনুন্নক হয় অনুন্নক মানে কি এটা আনটোৰ প্ৰতিক্ৰম হয়নে তেন্তে কে ৰ মান কিমান হ'ব একেবাৰে ইজি কোৱেশ্চন কি 4x স্কোয়ার মাইনাস 2x প্লাস কে মাইনাস 4 ইজ ইকুয়াল টু 0 হয়নে ইয়াৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয় মানে অনুন্নক হয় আমি কি জানো যদি প্ৰতিক্ৰম হয় বা অনুন্নক হয় তেনেহলে শূন্য দুটাৰ পূৰণফল কি হ'ব শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা ইজ ইকুয়াল টু 1 হ'ব মানে কেনেকুৱা ধৰা এটা শূন্য বা এটা মূল 2 তেনেহলে আনটো কিমান হ'ব 1/2 উল্টা হ'ব হয়নে ইয়াতৰ পূৰণ কৰিলে কেনেকুৱা হ'ব 2 আৰু 2 কেনসেল হৈ যাব 1 হ'ব হয়নে ঠিক একেদৰে ইয়াতো মানে শূন্য দুটাৰ পূৰণফল বা মূল দুটাৰ পূৰণফল সমীকৰণৰ ক্ষেত্ৰত মূল দুটাৰ পূৰণফল কিমান হৈ আছে 1 হৈ আছে তেনেহলে ইয়াৰ ফৰ্মুলা কি আলফা ইনটু বিটা পূৰণফলৰ ফৰ্মুলা হৈছে c/a c মানে কি ধ্ৰুবক পদ হয় না নাই c মানে কি ধ্ৰুবক পদ কিমান আছে অকল -4 নাচাবা ইয়াতে ভুল কৰি যাবা তোমালোকে x ৰ পিছত যিমানখিনি আছে কিমান আছে k - 4 ডিভাইড বাই a মানে কি a হৈছে x স্কয়াৰ হগ কিমান আছে 4 ইজ ইকুয়াল টু 1 তেনেহলে k - 4 হৰণৰ 4 এফালে গলে কি হ'ব পূৰণ হ'ব 4 1 গুণ 4 হৈ যাব k -4 এফালে গলে কি হ'ব +4 আৰু +4 কিমান হৈ যাব এটো 8 মানে অপচন কোনটো হৈ আছে অপচন সি 8 কোৱেশ্চন নম্বৰ 19 কি কৈছে যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল প্ৰথম nটা পদৰ যোগফল বুলি কোৱাৰ লগে লগে আমি কি বুজি পাও যে এটো sn প্ৰথম nটা পদৰ যোগফল মানে sn কিমান দিয়া আছে 4n - n স্কয়াৰ তেন্তে প্ৰগতিটোৰ nতম পদ কিমান হ'ব আকৌ আমি nতম পদ কিহেৰে বুজাও nতম পদ an ৰে বুজাও হয়নে ঠিক আছে তেনেহলে আমি এক কাম কৰিম প্ৰথমতে s 1 ৰ মান উলাই লম s * n ৰ ঠাইত 1 - 1 স্কয়াৰ 4 1 গুণ 4 4 পৰা 1 গলে 3 s2 উলাই লম হয়নে s এতিয়া n ৰ ঠাইত যদি মই 2 বহাই দিও 4 * 2 - 2 স্কয়াৰ 4 2 গুণ 8 8 ৰ পৰা এটো 4 গুছি গলে 4 হ'ব হয়নে তেনেহলে আমি a2 কিমান হ'ব a2 হ'ব s2 - s1 s2 কিমান 4 - s1 কিমান 3 কিমান পালো আমি 1 তেনেহলে s1 মানে এটা পদৰ যোগফল বা প্ৰথম পদ কথা কি দুইটা একে হয় না নাই হয় প্ৰথম পদ 3 দ্বিতীয় পদ 1 পালো তেনেহলে সাধাৰণ অন্তৰ কিমান হ'ব d = a2 - a1 a2 হৈছে 1 - a1 কিমান 3 মানে -2 যেতিয়া আমি a ৰ মান পাম আৰু d ৰ মান পাম তেতিয়া a অন্তম পদ ওলাব পাৰিম না নাই পাৰিম a ৰ ফৰ্মুলা কি আছিল a + n - 1 whole into d a ৰ মান কিমান a ৰ মান 3 plus n - 1 whole into d ৰ মান কিমান -2 তেনেহলে 3 plus a minus a minus 2n তাৰ পিছত plus a minus a minus তাৰ লগত minus কিমান হ'ব plus 2 1 গুণ 2 তাৰ মানে কিমান পালো আমি 3 plus 2 5 minus 2n হয়নে তেনেহলে এটো আমাৰ অপচন কোনটো হ'ব nতম পদ 5 - 2n মানে অপচন 5 - 2n plus or 5 - 2n হয় অপচন a -2n plus 5 হয় কোৱেশ্চন নম্বৰ 20 কি কৈছে √2 √8 √18 √32 ডট ডট দিয়া আছে তলৰ বোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি লোৱা আচ্ছা এই সমান্তৰ প্ৰগতিটো দিয়া আছে কি আছে √2 √8 √32 তাৰ পিছত 18 √18 √32 হয়নে √32 √32 তেনেহলে এই সমান্তৰ প্ৰগতিত আছে বুলি কৈ দিছে তোমাক হয় এটো প্ৰথমতে চাব লাগিব শুদ্ধ বিকল্পটো বাছি ওলাব লাগিব অলপ টান হ'ব কোৱেশ্চনটো কেনেকুৱা চোৱা √2 থাকি গল √8 ক কেনেকৈ লিখিব পাৰি আমি √8 লিখিব পাৰি আমি 2√2 হয়নে নাই কেনেকৈ এটা দেখাই দিছো √8 লিখিব পাৰো আমি 4 * 2 হয়নে নাই পাৰি 4 ৰ বৰ্গমূল 2 আৰু 2 ৰ বৰ্গমূল নাই এনেকৈ 18 ক লিখিব পাৰি আমি 3√2 আৰু 32 ক লিখিব পাৰি আমি 4√2 হয়নে তেনেহলে এটো এটা সমান্তৰ প্ৰগতিত আছে না নাই নিশ্চয় আছে আমি দেখাই পাইছো যে এটা √2 দুটা √2 তিনটা √2 চাৰিটা √2 এটা এটাকে √2 বাঢ়ি গৈছে হয়নে তেনেহলে এটো সমান্তৰ প্ৰগতিত আছে নহলে তুমি মাইনাস কৰি চাব পাৰা কোৱেশ্চন নম্বৰ 2 কি কৈছে 22 অপচন 0 - 4 - 8 - 12
সমান্তৰাল প্ৰবাহটোৰ 26তম পদ হ'ব 100 26তম পদ 26তম পদৰে কি হক বুজাই মানে কি আৰে বুজাই a26 ইয়াৰ ফৰ্মুলা কি a প্লাস এটা d কম হ'ব মানে 25d এর মান কিমান এ হৈছে প্ৰথম পদ এপিটোৰ প্ৰথম পদ হৈছে 0 প্লাস 25 ইনটু d এর মান কেনেকৈ ওলাই দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগে দ্বিতীয় পদ হৈছে -4 মাইনাস প্ৰথম পদ হৈছে 0 মানে -4 তেনহলে d ঠাইত মই -4 বহাই দিম 0 তো এনেই কোনো কাম নাই প্লাসে মাইনাসে মাইনাস হৈ গল 25 4 গুণ 100 কি কৈছিল এই সমান্তৰাল প্ৰবাহটোৰ 26তম পদ বলে 100 হ'ব আমাৰ কিন্তু কি বলাইছে -100 তাৰ মানে এটো অশুদ্ধ হোৱা নাই এটো 3 নম্বৰটো কৈছে যে 2 7 12 সমান্তৰাল প্ৰবাহটোৰ 10তম পদলৈ যোগফল 10তম পদলৈ যোগফল মানে s10 ফৰ্মুলা কি n/2 মানে n ৰ ঠাইত আছে 10 10/2 হলেনটো 2a বুলি কোৱাৰ লগে লগে 2 ইনটু a মানে কি a মানে হৈছে প্ৰথম পদ কিমান দিয়া আছে 2 প্লাস n - 1 n ৰ মান কিমান 10 n - 1 হলেনটো d মানে কি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগে দ্বিতীয় পদ হৈছে 7 মাইনাস প্ৰথম পদ হৈছে 2 মানে কিমান হল এটো 5 হয়নে হয় তেনহলে এটো কিমান হল 5 তাৰ পিছত 2 2 গুণ 4 প্লাস ইয়াত কিমান হ'ব 9 হ'ব 9 5 গুণ 45 হয়নে হয় 5 ইনটু 45 আৰু 4 পূৰণ কৰিলে সৰি প্লাস কৰিলে কিমান হ'ব 49 তাৰ লগত 5 ইনটু কৰিলে হ'ব 9 5 গুণ 45 ৰ 5 হাল থাকিল 4 4 5 গুণ 20 আৰু 4 সব আচ্ছা 245 হয় সমান্তৰাল প্ৰবাহটোৰ 10তম পদলৈ যোগফল 245 তেনহলে আমি কি পালো প্ৰথমটো শুদ্ধ পালো দ্বিতীয়টো অশুদ্ধ তৃতীয়টো শুদ্ধ পালো তেনহলে আমাৰ অপচন হ'ব অপচন 1 আৰু অপচন সি 1 আৰু 3 শুদ্ধ 2 অশুদ্ধ